এই যেটো মুখ্যমন্ত্ৰীৰ নতুন এটা সংজ্ঞা অসমত থকা মানুহবিলাকৰ বিষয়ে এই বিষয়ত তেখেতে বিধানসভাত যদিহে এখন আইন আনে কোনবিলাক মানুহ অচিনাকি কোনবিলাক মানুহ সন্দেহজনক তেতিয়াহ'লে আমি সুখী হ'ম কাৰণ ভাৰতীয় সংবিধানৰ শপত লওঁ আমি 126 জনে আৰু তাৰ পিছত যেটো দলে সংখ্যাগৰিষ্ঠতা পায় সেই দলটোৱে কাৰ্যবাহী হিচাপে ৰাজ্যখনৰ শাসন চলায় এতিয়া মুখ্যমন্ত্ৰীয়ে কিছুমান নতুন ডেফিনেশ্যন ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত দিবলৈ আৰম্ভ কৰিছে নতুন সংজ্ঞা এটা হ'ল অচিনাকি প্ৰথম কথা কোনবিলাক চিনাকি তেনেকৈ যেনেকৈ থানাবিলাকত মানে ৱান্টেড ক্ৰিমিনেলৰ ফটো লিখি দিয়া থাকে যে এইকেইজন দুৰ্ধৰ্ষ অপৰাধী তেনেকৈ অসমৰ কোনবিলাক অচিনাকি কোনবিলাক চিনাকি তাৰ এটা সংজ্ঞা অসম বিধানসভাত মুখ্যমন্ত্ৰীয়ে এবাৰ বিল আনি পেলাই উত্থাপন কৰক প্ৰথম কথা দ্বিতীয় কথা সন্দেহজনক এই সন্দেহজনক বিষয়টো অতি গুৰুত্বপূৰ্ণ এনেকৈ সন্দেহজনক কৈ অসমৰ এটা প্ৰজন্মক বিপথে পৰিচালিত কৰা হ'ল বুলি ক'লেও ভুল নহ'ব আজি যেহেতু বৰ্তমান সময়তো সেই কথাটো কৈ আছে আমি বিচাৰোঁ যে অসম চুক্তি অনুসৰি বিদেশী নাগৰিক যদি কোনো সন্দেহজনক ব্যক্তি বিদেশী হৈছে তেওঁলোকক অসমৰ পৰা বাহিৰলৈ পঠাই দিয়ক আৰু যদিহে বিজেপি চৰকাৰখনে ভোটৰ স্বাৰ্থত তেনেকুৱা কোনো সন্দেহজনক নাগৰিকক ৰাখিব বিচাৰে তেতিয়াহ'লে অন্য ৰাজ্যত ৰাখক আৰু এইটো কাম কৰাটো এইকাৰণে জৰুৰী শেহতীয়াকৈ 2024 চনলৈকে আহিব পৰা মানুহকো অসমত নাগৰিকত্ব দিয়াৰ এটা যুঁজা চলিছে যিটোৱে অসমীয়া জাতিৰ ধ্বংসৰ কাৰক হ'ব সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি মোৰ এইটোৱে অনুৰোধ আৰু যদি তেখেতে আমাক কয় আমাৰ ফালৰ পৰাই তেনেকুৱা এখন বিল আমি উত্থাপন কৰিম প্ৰিপেয়াৰ কৰি আৰু মুখ্যমন্ত্ৰীয়ে তাত ডেফিনেশ্যন দিলেই হৈ যাব মই এনেকুৱা উত্থাপন কৰিব পাৰিম যে অসমত থকা সন্দেহজনক নাগৰিকক বাহিৰলৈ পঠাই দিয়াৰ প্ৰস্তাৱ লোৱা হওক অসমত থকা অচিনাকি নাগৰিকক অসমৰ পৰা দেশান্তৰ কৰাৰ ব্যৱস্থা কৰা হওক আৰু মুখ্যমন্ত্ৰী তেতিয়া কোনখিনি মানুহ হয় ডেফিনেশ্যন দি দিব প্ৰয়োজন হ'লে সেইটো আমি কৰিব পাৰোঁ কিন্তু এনেকৈ মানুহৰ মনত ভয় ভীতিগ্ৰস্ততা কৰা উচিত নহয় যি সময়ত নাগালেণ্ডৰ পৰা কিছু লোকে আগ্ৰাসন কৰি অসমীয়া মানুহক ভয় ভাবুকি দি আছে সেই মানুহবিলাক অচিনাকি নে চিনাকি সেই কথাটো ক'ব লাগে যদি চিনাকি মানুহ তেওঁলোকক নিৰাপত্তা দিব লাগে কিন্তু এতিয়া মানে মুখ চুপতি কৰি থাকে খালি আজি তেখেতে কৈছিলে বৃক্ষৰোপণ কৰা হ'ব নগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী আহি তাত বাধা দি গ'ল অসমৰ মাটি সেইখিনি হয়নে নহয় আমাক আগতে যি বাউণ্ডেৰী কমিশ্যন তেওঁলোকে আমাক মাটি বাৰী দিছিলে বহুত কিন্তু এই চৰকাৰখনে নিজে কিছুমান কথা আছে যে বাটৰ কচু গাত ঘঁহা তেনেকৈ মানে ডাবল ইঞ্জিন কৈ পেলাই গোটেই অসমৰ সীমাটো মানে এতিয়া এটা ধুঁৱলি কুঁৱলি কৰি পেলাইছে অৰুণাচলক অসমৰ মাটি দিছে বুলি ওলাইছে 120খন গাঁও দিছে বুলি ওলাইছে কিয় দিব লাগে অৱশ্যে এটা কথা হ'ব পাৰে যে লাওলোৱা অৱস্থা হ'লে কয় যে ঘৰৰ যি লাম লাকটো আছে বিক্ৰী কৰি দিয়ে অসমত এনেকুৱা ধাৰ লৈ আছে সেইকাৰণে সেই গাঁওবিলাকত যি উন্নয়নৰ কাম কৰিব লাগে সেইবিলাক কিজানি কৰিব পৰা নাই সেইকাৰণে বিক্ষোভ হয় বুলি ভয়তে কিজানি সেই গাঁও চাওঁবিলাক দি দিছে যাতে অসমখন সংকুচিত কৰি যিকেইটা পইচা আছে চলাব পাৰে সেইটোও হ'ব পাৰে